নমস্কাৰ বিয়লিৰ হেডলাইনছলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি কহিমাত বিধ্বংসী অগ্নিকাণ্ড নিশা পেৰামেডিকেল কলনীৰ জুই সূত্ৰপাত জুই লেলিহান শিখাই আৱৰি ধৰে সমগ্ৰ অঞ্চলটো অগ্নিকাণ্ডৰ সময়তে বিস্ফোৰিত হৈছে গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ৰাইজ আতংকিত হৈ পৰে অগ্নিকাণ্ডত যা গৈছে কেইবাটাও পৰিয়ালৰ বাসগৃহ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে কহিমাত বিধ্বংসী জুই দেখুৱাই গৈছো আমি ভিজুৱেল দেখুৱাইছো এই মুহূৰ্তত নিশা পেৰামেডিকেল কলনী জুই সূত্ৰপাত ঘটে জুই লেলিহান শিখাই সমগ্ৰ অঞ্চল আৱৰি ধৰে ৰাইজ আতংকিত হৈ পৰে যথেষ্ট এক হুলস্থুলীয়া পৰিস্থিতি পৰিৱেশৰ সৃষ্টি হয় আতংকিত হৈ পৰে স্থানীয় ৰাইজ আৰু ইতিমধ্যে আমি যি দৃশ্য দেখুৱাইছো সঁচাকৈয়ে এই দৃশ্য প্ৰত্যক্ষ কৰিলে অনুভৱ কৰিব পাৰি যে কিমান বেছি বিধ্বংসী হ'ব পাৰে এই অগ্নিকাণ্ডৰ সময়তে চিলিণ্ডাৰ বিস্ফোৰণ হয় চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত যথেষ্ট এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় যা গৈছে কেইবাটাও পৰিয়ালৰ বাসগৃহ নিউজ 18ৰ এক্সক্লুচিভ ভিজুৱেলছ আমি দেখুৱাই গৈছো জুই লেলিহান শিখাই আৱৰি ধৰে সমগ্ৰ অঞ্চল ইতিমধ্যে জুই সূত্ৰপাত ক'ৰ পৰা হৈছে সেয়া স্পষ্ট নহয় যদিও এই অগ্নিকাণ্ডৰ ফলত যেহেতু চিলিণ্ডাৰ বিস্ফোৰণ হৈছে যাৰ ফলত যথেষ্ট বিয়পি পৰে জুই চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ৰাইজো আতংকিত হৈ পৰে আৰু জুই লেলিহান শিখাই আৱৰি ধৰে বহু অঞ্চল কহিমাৰ খবৰ কহিমাত আমি দেখুৱাই গৈছো কহিমাত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে নিউজ 18ৰ এক্সক্লুচিভ ভিজুৱেল আমি দেখুৱাই গৈছো বিধ্বংসী অগ্নিকাণ্ড চিলিণ্ডাৰ বিস্ফোৰণ হৈছে অগ্নিকাণ্ডৰ সময়ছোৱাতে চিলিণ্ডাৰ বিস্ফোৰণ হৈছে নিশা পেৰামেডিকেল কলনীত জুই সূত্ৰপাত পেৰামেডিকেল কলনীত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু সূত্ৰপাত ক'ৰ পৰা হৈছে সেয়া স্পষ্ট নহয় যদিও কিন্তু এই অগ্নিকাণ্ডত চিলিণ্ডাৰ কেইবাটাও বিস্ফোৰিত হৈছে আৰু যাৰ ফলত যথেষ্ট আতংকিত হৈ পৰিছে ৰাইজ কাৰণ জুই যেহেতু যথেষ্ট বিয়পি গৈছে আৰু এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় অগ্নি নিৰ্বাপক বাহিনীৰ বাহন যথাসময়ত উপস্থিত হয় যদিও যথেষ্ট যেহেতু ক্ষয় ক্ষতি হোৱাৰো খবৰ ইতিমধ্যে আহি পৰিছে আমি দৃশ্য দেখুৱাই গৈছো এয়া কহিমাৰ দৃশ্য কহিমাত এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে পেৰামেডিকেল কলনীতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে নিশাৰ ভাগত আৰু জুই সূত্ৰপাত ঘটিছে ক'ৰ পৰা ঘটিছে সেয়া স্পষ্ট নহয় যদিও বা চিলিণ্ডাৰ বিস্ফোৰণ হৈছে অগ্নিকাণ্ডৰ ফলত চিলিণ্ডাৰ বিস্ফোৰণ হৈছে কেইবাটাও আৰু যাৰ ফলত জুই লেলিহান শিখাই আৱৰি ধৰিছে বহু ঠাই ৰাইজ যথেষ্ট আতংকিত হৈ পৰিছে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে আমি দেখুৱাইছো সেই দৃশ্য আমাৰ হাতত আহি পৰিছে কহিমাৰ দৃশ্য এক্সক্লুচিভ ভিজুৱেলছ আমি দেখুৱাইছো বিধ্বংসী অগ্নিকাণ্ড অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয় ৰাইজে নিজাববীয়াকৈ অতি তৎপৰতাৰে জুই নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখে যদিও কিন্তু যথেষ্ট ক্ষয় ক্ষতি হোৱাৰ খবৰ আহি পৰিছে এয়া কহিমাৰ পেৰামেডিকেল কলনীত হোৱা অগ্নিকাণ্ডৰ দৃশ্য বাসগৃহ কেইবাটাও জুইত যা গৈছে বুলি জানিব পৰা গৈছে কমেও 5-6টা বাসগৃহ জুইত যা গৈছে কিন্তু প্ৰাণহানি বা তেনেধৰণৰ কোনো খবৰ এই মুহূৰ্তলৈকে অহা নাই যদিও বা ক্ষয় ক্ষতি যথেষ্ট হৈছে বুলি জানিব পৰা গৈছে কিন্তু এই জুই যথেষ্ট এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আমি দেখুৱাই গৈছোঁ আৰু যথেষ্ট তাত এক আতংকজনিত পৰিৱেশৰো সৃষ্টি হৈছে বিশেষভাৱে গেছ চিলিণ্ডাৰ যেতিয়া বিস্ফোৰণ হৈছে দেখিবলৈ পোৱা গৈছে ৰাইজ যথেষ্ট আতংকিত হৈ পৰিছে পুনৰ সেই দৃশ্য দেখুৱাইছো কহিমাৰ পেৰামেডিকেল কলনীৰ দৃশ্য চিৰাঙৰ বিজনীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে নিৰ্বাচনৰ নিশা UPPL কৰ্মীৰ বাসগৃহত অগ্নি সংযোগ বিজনী লাইমন নগৰৰ বিদিন্থা বসুমতাৰী বাসগৃহত অগ্নি সংযোগৰ ঘটনা সংঘটিত হৈছে ঘৰত কোনো নথকাৰ সুযোগ লৈ দ্ৰুবিতৰ অগ্নি সংযোগ ঘটনা কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনাপূৰ্ণ এক পৰিস্থিতিৰ সৃষ্টি হৈছে দেখুৱাইছো আমি আৰু এই যেহেতু কেইবাটাও বিক্ষিপ্ত ঘটনাৰ খবৰ ইতিমধ্যে আমি জনাই গৈছো কালিৰ দিনটোত কেইবাটাও ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে এটা দলে আনটো দলক এই ক্ষেত্ৰত দোষাৰোপ কৰিছে আৰু জানিব পৰা অনুসৰি যে কোনো দ্ৰুবিতই অগ্নি সংযোগ কৰিছে ঘটনা কেন্দ্ৰ কৰি যথেষ্ট অঞ্চলটো তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে আমাৰ দলৰ ফালৰ পৰা মই যিজন আমাৰ কৰ্মী ওপৰত আজি যিটো ঘৰত আক্ৰমণ কৰিলে বা জ্বলাই দিলে ঘৰ তো এই অগ্নিসংযোগ কাণ্ডৰ দ্বাৰা আমি এইটো বুজিব পাৰিছোঁ যে তেওঁলোকে তাৰমানে যোৱাকালি তেওঁলোকে বহুতো হিংসাত্মক কাৰ্যকলাপ কৰাৰ এটা পৰিকল্পনা আছিল তেওঁলোকে ৰাতিপুৱা 3:30লৈকে গাড়ীসমূহ দৌৰাই থকা আমাৰ কৰ্মীসকলে পৰিলক্ষিত কৰিছে তো ইয়াৰ দ্বাৰা আমি বুজিব পাৰোঁ তেওঁলোকে ভীতিগ্ৰস্ত হৈ আমাৰ কৰ্মীৰ ওপৰত আক্ৰমণ কৰাৰ এটা পৰিকল্পনা কৰি আছে
আৰু তেওঁলোকে আৰু এনেকুৱা কৰিব বুলি আমি এটা আমাৰ মনত সন্দেহ হৈছে আৰু মই এইটোই ক'ব বিচাৰে যিসকলে কৰিছে তেওঁক অনতি পলমে প্ৰশাসনে কাৰায়ত্ব কৰিব লাগে উচিত শাস্তি দিব লাগে আৰু এনেকুৱা অমানৱীয় যিটো কাণ্ড কৰিলে তাক আমি UPPL বিজনেছ জিলা সমিতিৰ হৈ গৰিহণা দিছো আৰু প্ৰশাসনক টানি অনুৰোধ জনাব বিচাৰিছো যে তেওঁলোকে এই দুৰ্বৃত্তক অনতি পলমে কাৰায়ত্ব কৰিব লাগে আন এক ব্ৰেকিং নিউজ শ্ৰীৰামপুৰ বজাৰ LP স্কুলত পুনৰ ভোট গ্ৰহণ আজি পুৱা 7:30 বজাৰ পৰা পুনৰ ভোট গ্ৰহণ আৰম্ভ বেলট বাকচক লৈ সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি শ্ৰীৰামপুৰ হাইস্কুলৰ 36 নং ভোট কেন্দ্ৰত আৰম্ভ হৈছে ভোট গণনা পুৱাৰ ভাগৰে পৰা যেহেতু ভোট গণনা আৰম্ভ হয় আৰু যথেষ্ট শান্তিপূৰ্ণ পৰিস্থিতিৰ মাজেৰে ভোট গণনা ক্ষমা কৰিব ভোট কেন্দ্ৰত ভোটদান আৰম্ভ হয় আৰু যেহেতু আমি জনাই গৈছোঁ যে তাত কোভিড প্ৰটকল মানি চলি পুৱা 7:30 বজাৰ পৰা ভোট কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আজি পুনৰ এই ভোটদান প্ৰক্ৰিয়া আৰম্ভ হয় কাৰণ ইতিমধ্যে আমি কৈছোৱে যে বেলট বাকচ ভাঙি পেলোৱাৰ বাবে পুনৰ এবাৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হয় বৃহস্পতিবাৰে যেহেতু এই ঘটনা সংঘটিত হৈছিল আৰু তাৰ পাছতে এই কেন্দ্ৰটোত পুনৰ এবাৰ ভোটদান হয় ভোট গ্ৰহণ কেন্দ্ৰটোত শ্ৰীৰামপুৰ বজাৰ LP স্কুলত পুনৰ ভোট গ্ৰহণ হয় গোসাইগাঁও ষ্ট্ৰং ৰুমৰ সন্মুখত ভাঙিল বেলট বাকচ গোসাইগাঁও SDO কাৰ্যালয়ত স্থাপন কৰা হৈছিল ষ্ট্ৰং ৰুমৰ সন্মুখত বেলট বাকচ ভাঙি পেলালে উত্তেজিত ৰাইজে বেলট বাকচ ভাঙি বেলট পেপাৰ মাটিত পেলালে বেলট বাকচ কেইটা আছিল শ্ৰীৰামপুৰ বজাৰ LP স্কুল ভোট কেন্দ্ৰৰ ইতিমধ্যে আমি কৈছোৱে যে সেই ভোট কেন্দ্ৰত আজি পুৱা 7:30 বজাৰ পৰা ভোট পুনৰ এবাৰ ভোট গ্ৰহণ তাত হয় ভোটদান কৰা হয় আৰু ৰাইজে যথেষ্ট আজিৰ দিনটোতো শান্তিপূৰ্ণভাৱে তাত ভোট দিয়ে আনহাতে সেই সময়ছোৱাত অৰ্থাৎ কালি সন্ধিয়াৰ ভাগত যেতিয়া বেলট বক্স ভঙা হৈছিল বেলট পেপাৰ পৰি গৈছিল তাৰ পাছতে অঞ্চলটো যথেষ্ট উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছিল ঊৰ্ধ্বতন বিষয়া তাত উপস্থিত হৈছিল আৰু আজি পুনৰ সেই একেটা কেন্দ্ৰতে পুৱা 7:30 বজাত পুনৰ এবাৰ ভোট গ্ৰহণ হয় গোসাইগাঁৱত বেলট বাকচ কঢ়িওৱা বাহনত আক্ৰমণ বেলট বাকচ কঢ়িওৱা বাহনত আক্ৰমণক লৈ উত্তপ্ত হৈ পৰে গোসাইগাঁও পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ শূন্যলৈ গুলী চালনা কচুগাঁও পৰিষদীয় সমষ্টিৰ বেলট বাকচ অনা হৈছিল গাড়ীখনত কচুগাঁৱত প্ৰতিদ্বন্দ্বিতা কৰিছে হাগ্ৰামা মহিলাৰীয়ে ঘটনাক লৈ গোসাইগাঁৱত প্ৰতিবাদ মুখৰ পৰিৱেশ এয়া নিশাৰ খবৰ নিশা যিহেতু কেইবাটাও নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা সংঘটিত হয় বিক্ষিপ্ত ঘটনা সংঘটিত হয় সৰু বৰ কেইবাটাও ঘটনা সংঘটিত হয় তাৰ ভিতৰত এয়া বেলট বাকচ কঢ়িয়াই এনে এখন বাহন য'ত আক্ৰমণ হয় আৰু তাৰ পাছতে এনেধৰণে এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় ভোট গণনাৰ বাবে সাজু BTC প্ৰশাসন 10টা ভোট গণনা কেন্দ্ৰত পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা বৃহস্পতিবাৰে সামৰণি পৰে BTCৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন এইবাৰৰ নিৰ্বাচনত 241 জন প্ৰাৰ্থীৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে BTCৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰায় 79% ভোটদান সম্পন্ন হয় আনহাতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সাব্যস্ত হৈছিল 77.1% ভোটাধিকাৰ এতিয়া সকলোৰে অপেক্ষা মাথো 12 ডিচেম্বৰলৈ উদালগুৰি মহকুমা ধিপতিৰ কাৰ্যালয়তো ভোট গণনাৰ ব্যাপক প্ৰস্তুতি অব্যাহত আছে কেনেধৰণে প্ৰস্তুতি কৰিছে সেয়া আমি দেখুৱাম সিস্টেমত চলি আছে যেতিয়াৰ পৰা আমাৰ ষ্ট্ৰং ৰুমত বেলট বক্স সোমাইছে তেতিয়াৰ পৰা আমাৰ এই চিষ্টেমটো চলি আছে এতিয়া আমি মানে উইদাউট মানে ভেলিড ডকুমেণ্টছ নহ'লে আমি সোমাব নিদিওঁ আৰু মানে আমি সেই চিষ্টেমত চলি আছে কিন্তু আমাৰ যিহেতু মানে বেলট বক্সবিলাক আমাৰ কেণ্ডিডেটবিলাকৰে প্ৰপাৰ্টি সেইকাৰণে যিহেতু চিষ্টেম আছে আমি সিহঁতক মানে 24 আৱাৰ্ছ মানে এটা ষ্ট্ৰং ৰুম কিপাৰ হিচাপে মানে প্ৰত্যেকটো মানে কেণ্ডিডেটৰ এটা আমি মানে ৰাউণ্ড দ্য ক্লক মানে ৰাখিবলৈ এটা ফেচিলিটি কৰা হৈছে সিহঁতে সেইখিনি মানে আমাৰ মানে 5টা সমষ্টি আছে 5টা সমষ্টিটো আমাৰ 12 তাৰিখত আমাৰ 8টা বজাৰ পৰা মানে কাউণ্টিং চুৰু হ'ব এতিয়া আমি কাউণ্টিং এজেণ্টবিলাকক কাউণ্টিং ছুপাৰভাইজাৰসকলক কাউণ্টিং মাইক্ৰ' অবজাৰ্ভাৰক আমি অলৰেডি ট্ৰেইনিং মানে দিছোঁ সিহঁতৰ প্ৰত্যেকটো টেবুলত এটা মানে কাউণ্টিং ছুপাৰভাইজাৰ আৰু মানে 2টা কাউণ্টিং এছিষ্টেণ্ট আৰু এটা মানে কাউণ্টিং মাইক্ৰ' অবজাৰ্ভাৰ থাকিব তেখেতসকলে সেই কামটো কৰিব কৰাৰ পিছত আমি মানে ৰিটাৰ্ণিং অফিচাৰ থাকিব এছিষ্টেণ্ট ৰিটাৰ্ণিং অফিচাৰ হ'ব যিহেতু মানে এটাই ৰিটাৰ্ণিং অফিচাৰ বাকীখিনি হেৰিত মানে এছিষ্টেণ্ট ৰিটাৰ্ণিংসকলে মানে এইটো মানে এটা মানে ইনচাৰ্জ হিচাপে থাকিব কেইটা ৰাউণ্ড হ'ব সেইটো ৰাউণ্ডটো মানে আমাৰ বেলেগ বেলেগ ৰাউণ্ড আছে যেনেকৈ আমাৰ মানে মেক্সিমাম 8টা আৰু এটা মানে এটাটো 9টা আছে 9টা CCTV সংস্থাপন কৰা হৈছে CCTV আছে
জিএমচিএইচত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে অখিল গগৈ জেলত থাকিলেও কাৰ বিৰুদ্ধে সৰব অখিল গগৈ কাৰ বিৰুদ্ধে পুনৰ তীব্ৰ আন্দোলনৰ হুংকাৰ অখিল গগৈ চলিত মাহতে জেলৰ পৰা ওলাই আহিব বুলিও আশাবাদী অখিল গগৈ পুনৰ জনাইছো অখিল গগৈ জনাইছে কৃষক নেতাগৰাকীয়ে জনাইছে যে স্থিমিত হৈছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন জিএমচিএইচত এই মন্তব্য কৰিছে অখিল গগৈ জেলত থাকিলেও কাৰ বিৰুদ্ধে সৰব অখিল গগৈ কাৰ বিৰুদ্ধে পুনৰ তীব্ৰ আন্দোলনৰ হুংকাৰ দিলে অখিল গগৈ আৰু লগতে আশাবাদী যে এই মাহতে অৰ্থাৎ চলিত মাহতে ওলাই আহিব জেলৰ পৰা বুলিও আশাবাদী কৃষক নেতাগৰাকী আপোনাৰ আটক কৰা হৈছিলে কি ক'ব আপুনি মোক 12 দিনা আটক কৰিছিলে হয় কা বলবৎ হ'লে 1,90,00,000 হিন্দু বাংলাদেশীয়ে অসমত নাগৰিকত্ব লাভ কৰিব এইটো ভয়ংকৰ সমস্যা আৰু সেইকাৰণে কাটো অসমৰ জাতীয় প্ৰশ্ন কা আমি বিৰোধিতা কৰিবই লাগিব কা আমি বাতিল কৰাব পাৰিবই লাগিব যদি কা বাতিল কৰাব নোৱাৰো আমি কেতিয়াও বাচি থাকিব নোৱাৰো সেইকাৰণে আজিৰ দিনটোত মই জেলত থাকিম মোক ইমান দিন জেলত ৰখাৰ পাছতো মই দৃঢ়ভাৱে অসমবাসী ৰাইজক কৈছোঁ যে কা আমি বাতিল কৰাব লাগিব তাৰ কাৰণে যিমান দিন যুদ্ধ কৰিব লাগে যিমান দিন যুঁজ কৰিব লাগে যিমান দিন সংগ্ৰাম কৰিব লাগে সিমান দিন সংগ্ৰাম কৰিবলৈ প্ৰস্তুত হ'ব লাগিব আৰু সেই কথাটো মই আপোনালোকক ক'ব খুজিছোঁ যে মোৰ জীৱনৰ এতিয়া এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আশাটো হ'ল যে এইবাৰ বিজেপিক 2021 চনত আমি পৰাভূত কৰি প্ৰথমখন বিধানসভাৰ অধিৱেশনত কা অসমত বলবৎ নহয় বুলি আমি প্ৰস্তাৱ গ্ৰহণ কৰিব লাগিব আৰু কেবিনেটত প্ৰস্তাৱ গ্ৰহণ কৰিব লাগিব যাতে কা অসমত বলবৎ কৰিব নোৱাৰে এই সংকল্প লৈ আছোঁ যিকোনো প্ৰকাৰে হিন্দুত্ববাদীসকলক মুছলমান মৌলবাদীসকলক অৰ্থাৎ বিজেপি RSS আৰু AIDFক পৰাভূত কৰিবৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজক সাজু হ'বৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু মই আশা কৰিম যে অতি সোনকালে ময়ো জেলৰ পৰা ওলাম এই মাহৰ ভিতৰতে জেলৰ পৰা ওলাম আজি উত্তৰ পূৰ্বাঞ্চলত কলা দিৱস উদযাপন কা বিৰোধী আন্দোলনৰ এবছৰৰ বৰ্ষপূৰ্তিত পুনৰ কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ উঠিল সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য কোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইন মানি লোৱা নহ'ব বুলিও হুংকাৰ দিলে আছু নেতাগৰাকীয়ে কা আমি নামানো আৰু সেইকাৰণে যোৱা 10 ডিচেম্বৰ তাৰিখে যোৱা বছৰৰ 10 ডিচেম্বৰ তাৰিখে নেচৰ আহ্বানত ঐক্যবদ্ধভাৱে উত্তৰ পূৰ্বাঞ্চল বন্ধ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল আৰম্ভণি আছিল তাৰপিছত নিৰৱচ্ছিন্নভাৱে আন্দোলন চলিল আৰু যোৱা বছৰ 11 তাৰিখে সংখ্যাৰ জোৰত ৰাজ্যসভাত এই আইন পাছ কৰিছিল আৰু সেইকাৰণেই উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেচয়ে 11 ডিচেম্বৰ তাৰিখটো উত্তৰ পূৰ্বাঞ্চল জুৰি ক'লা দিন হিচাপে আজি পালন কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ ৰাজহুৱা স্থানত ক'লা পতাকা উৰুৱাই এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু নেচৰ আহ্বানত সদৌ অসম ছাত্ৰ সন্থাই আজি সমগ্ৰ অসমৰ জিলা আৰু মহকুমাৰ সদৰত ক'লা পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যত ক'লা পতাকা ক'লা বেনাৰ উৰুৱাই এই ক'লা দিন হিচাপে পালন কৰি কা বাতিলৰ দাবী সাব্যস্ত কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ আজি স্পষ্ট বাৰ্তা দিল্লীলৈ যে কা আমি নামানো নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজ্যত পুনৰ সৰব হৈ উঠিছে কা বিৰোধী সংগঠনসমূহ কা বাতিলৰ দাবীত আকৌ এবাৰ প্ৰতিবাদমুখৰ হৈ পৰিছে ৰাজ্যৰ চৌপাশ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নলবাৰীত প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী শ্লোগানেৰে উত্তাল হৈ পৰে নলবাৰীৰ ৰাজপথ নলবাৰী চহৰৰ মাজেৰে AJYCP উলিওৱা প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে শ শ স্থানীয় ৰাইজে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি নলবাৰী জিলা সমিতিয়ে ইয়াত আমাৰ কা আন্দোলনৰ যিসকল শ্বহীদ হৈছিল তেওঁলোকৰ ত্যাগৰ সৌৰণ কৰি ইয়াত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বিচৰা হৈছে আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে অসম চৰকাৰত এই মুহূৰ্তত যিসকল মন্ত্ৰী বিধায়ক আছে আটাইবোৰ মন্ত্ৰী বিধায়কে আচলতে অসমৰ জাতীয় সংগঠনৰ পৃষ্ঠভূমিৰ পৰা তেওঁলোকৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেওঁলোকক এই কথাটো স্পষ্টভাৱে দাবী জনাব বিচাৰিছোঁ যে আপোনালোকৰ অতীতক পাহৰি নাযাব আপোনালোকৰ অতীতৰ যি
কাৰ্যসূচী বা অতীতৰ যি আপোনালোকৰ স্বাভিমান সেই স্বাভিমানক মনত ৰাখি অসম বিধানসভাই পুনৰবাৰ আমি দাবী জনাইছোঁ যে অসম বিধানসভাই এটা খবৰ আৰু আছে সময় বিৰতি।